নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। যিহেতু আজি আমি মা ভাৰতী নৱৰংগ সেৱা মঞ্চ লখিমপুৰ জিলা সমিতিখনো পাতিবলৈ সক্ষম হৈছিলোঁ। ঠিক তেনেধৰণে আমাৰ আঞ্চলিক সমিতিৰ 96 কয়লামাৰীৰ সকলো সদস্য আৰু জিলা সমিতিৰো সকলো বিষয়ববীয়া ইয়াত উপস্থিত আছে। আৰু আমি বিগত বছৰত ডিচেম্বৰ মাহতে আমি মনস্থ কৰিছিলোঁ যে আমি এখন ভাগ্য পৰীক্ষা লটাৰী খেল খেলিম। গতিকে এই লটাৰী খেলখন আমাৰ আছিলে যোৱা 28 এপ্ৰিল, কিন্তু আমি 28 এপ্ৰিলত খেলিব পৰা নাছিলোঁ। কিন্তু আমি এই খেলখন আজি 13 মে'ত অনুষ্ঠিত কৰিম। গতিকে আজি আমাৰ সকলো বিষয়ববীয়া ইয়াত উপস্থিত আছে আৰু যিসকল খেলপ্ৰেমী বা ক্ৰিকেট তিনিওটা সকলো ইয়াত উপস্থিত আছে। মই আপোনালোকক খেলৰ মাজলৈ গৈ আছোঁ। খেলখন কেনেধৰণে খেলিছে, কি কৰিছে সকলো চাই যাব আপোনালোকে। যিহেতু খুব ক্ষুদ্ৰ কেইটামান আমি পুৰস্কাৰেৰে আমি এই মা ভাৰতী নৱৰংগ সেৱা মঞ্চ, যিহেতু আমি এই মঞ্চখন কেনেধৰণে আমি প্ৰতিষ্ঠিত কৰিম বা কেনেধৰণে আমি সমাজত কিছুমান কাম কৰি যাম, তাৰ কাৰণে আমি এই মঞ্চখন গঠন কৰা হৈছে। গতিকে আপোনালোকে আমি খেলখননো কেনেধৰণে খেলিম, আমি এই আজি বিচাৰক আছে, আমাৰ বিচাৰক প্ৰায় 3জন বিচাৰক আছে। আমি অকণমান জানিম কেনেকৈ খেলখন খেলোৱা হয়। চাই যাব ভিডিঅ'টো। হ'ব 7 দিনৰ ভিতৰত প্ৰাইজ উঠাই নিব লাগিব। 7 দিনৰ ভিতৰত যদি প্ৰাইজটো উঠাই নিনিয়ে সেই প্ৰাইজটো কমিটিৰ নামত জমা থাকিব। হৈছে, তেতিয়াহ'লে আমি খেল আৰম্ভ কৰোঁ। 001209 749 এনিবডি আৰু কোনোবাই টিকেট লগে লগে ফালি ভৰাই দিয়ক। অকল এটা এইটো পুতলাটো ঘূৰক 50 ৰুপিজ। শ্ৰদ্ধাৰ মা ভাৰতী নৱৰংগ সেৱা মঞ্চৰ সভানেত্ৰী মহোদয়া তথা আমাৰ শ্ৰদ্ধাৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ তাঁতী আৰু সম্পাদক গুলজাৰ হুছেইন দেৱ আৰু আমাৰ মা ভাৰতীৰ সদস্যসকল, বিশেষ আমাৰ এই অঞ্চলৰ 96 কয়লামাৰী আৰু ৰঙাজান অঞ্চলৰ উদীয়মান যুৱকসকল আৰু মোৰ ভাইটি ভণ্টি আৰু মোৰ শ্ৰদ্ধাৰ এই অঞ্চলবাসী ৰাইজ, যিহেতু আমি মা ভাৰতী নৱৰংগ সেৱা মঞ্চ হিচাপে যি মঞ্চ এখন গঠন কৰা হৈছে, আজি প্ৰায় জন্ম প্ৰায় এবছৰ হৈ গৈছে। আৰু আমি সকলোৱে যিহেতু এই মা ভাৰতী নৱৰংগ মঞ্চ সেৱা মঞ্চভাগ প্ৰচাৰৰ ক্ষেত্ৰত, যিহেতু মা ভাৰতী নৱৰংগ সেৱা মঞ্চনো কি, এই ক্ষেত্ৰত যে সকলোৱে আচলতে এটা প্ৰশ্নবোধক চিন আছে। গতিকে আজি সমাজবিলাকত যিসকল আজি উশৃংখলতা বা সমাজৰ যিখিনি সমাজ বিৰোধী কাম কৰে, তাৰ কাৰণে আমি আজি আচলতে এনেধৰণে আমি মা ভাৰতী নৱৰংগ সেৱা মঞ্চ বুলি যিসকল প্ৰাপ্তবয়স্কৰ পৰা আমাৰ 18 বছৰৰ পৰা আপ টু 90 বছৰলৈকে আমাৰ এই মঞ্চত সকলো থাকিব পাৰে। আজি সকলোৰে আজি প্ৰত্যেকেই পৰিয়ালকেন্দ্ৰিক, প্ৰত্যেকেই এখন এখন ঘৰৰ সাংসাৰিক জীৱনত কেনেধৰণে আমি পৰিচালনা কৰি আমি কেনেধৰণে নিব লাগে, সেইখিনি ক্ষেত্ৰতো আমি মা ভাৰতী নৱৰংগ সেৱা মঞ্চৰ যিহেতু আমাৰ এখন সংবিধান আছে, সেই সংবিধান মৰ্মে আমি আপোনালোকে যদি কিবা বিপদ আপদত বা তেনেধৰণে পৰে, আমি তাতো গৈ তেওঁলোকক বুজনি দিয়া মেলাৰ পৰা আমি তাতো আমি কিছুমান ক্ষেত্ৰত আমাৰ কাৰ্যক্ৰমণিকা আমাৰ হাতত লোৱা হৈছে। গতিকে সেয়েহে আমি আজি এটা ডাঙৰ এটা আমি কাৰ্যসূচীৰ পৰা বিৰত আছোঁ। যিহেতু বৃদ্ধ সেই আশীৰ্ধৰ বৃদ্ধক আজি আমাৰ এটা সম্বোধনৰ আমি কিন্তু আজি এই কাৰ্যসূচী আমি বিৰত ৰাখিবলগীয়া হৈছে। যিহেতু আমি দিনত যদি কৃষ্টিসংঘই হওক যি মঞ্চই নহওক, আমি তাত হ'লেও আমি এই কাৰ্যসূচী ভাগ কৰিম। আৰু বৰ্তমান আমি এতিয়া খেলৰ মাজলৈ আহিছোঁ। গতিকে খেলৰ সকলো যি বিচাৰ বিবেচনাখিনি আমাৰ বিচাৰক মহোদয়ে কৈছে। গতিকে আপোনালোকক সকলোকে প্ৰণিপাত জনাই আপোনালোকে যাতে খেলখনত সহায় সহযোগিতা, পুৰস্কাৰটো ডাঙৰ বস্তু নহয়,
কিন্তু লাগিলে এপিচ চাবলেই হওক কিন্তু আমি ভাগ্য পৰীক্ষা কাৰ ভাগ্যতনো খোলে আমি সেই বস্তুটোৰ কাৰণে আজি আমি এনেধৰণে ৯-৬ কল্যাণপুৰত আমি আহি উপস্থিত হৈছিলোঁ আৰু খেল আৰম্ভ কৰিবৰ কাৰণে আমি মনোজ তাঁতী আৰু গুলজাৰ হুছেইন দেৱক আমি খেলখন উদ্বোধন কৰিছোঁ আৰু তেখেতসকলক খেল খেলিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ এয়া দ্বিতীয় টিকেট উঠাই আছে দ্বিতীয় টিকেট কি আইৰণ ষ্টিক বেয়া লাগিলে লিখি যোৱা বা দ্বিতীয়টো টিকেটতে আচলতে আইৰণ ষ্টিক লাগি গৈছে ফোন নম্বৰ আছে নাই নাই আছে নাই টিকেট নম্বৰ কিমান বেলেগ লাগিও দুটা টিকেটতে উঠি গৈছে 945 খুব সুন্দৰ আচলতে 2 নম্বৰ টিকেটতে আচলতে বাবুৱে টনা 2 নম্বৰ টিকেটতে ওলাই গ'ল হেলাই দিয়ক হ'ব এনেকৈ মাৰি দিম ওম শংকৰ ভোলানাথ যিটো টিকেট উঠাই নিয়ে হৈ যায় এইটো টিকেট অঁতৰাই থ'ব লাগে দেই নাই জিৰ' হোম থিয়েটাৰ লাগি গ'ল কাৰ এইটো 1032 চাওঁ 5-2 দিয়ক ষ্টেপুল দিয়ক এইটো ষ্টেপুলাৰ দিয়ক দে এয়া হোম থিয়েটাৰ লাগিলে 1032 ইমান লাগি দুটা তিনিটা টিকেটতে প্ৰাইজ লাগি গৈছে ধেমালি নি লাষ্টত লোৱা কিনিয়ে লাগিছে নম্বৰ কিমান বেলেগ লাগিও দুটা টিকেটতে উঠি গৈছে 945 খুব সুন্দৰ আচলতে 2 নম্বৰ টিকেটতে আচলতে বাবুৱে টনা 2 নম্বৰ টিকেটতে ওলাই গ'ল হেলাই দিয়ক হ'ব এনেকৈ মাৰি দিম ওম শংকৰ ভোলানাথ যিটো টিকেট উঠাই নিয়ে হৈ যায় এইটো টিকেট অঁতৰাই থ'ব লাগে দেই নাই জিৰ' হোম থিয়েটাৰ লাগি গ'ল কাৰ এইটো 1032 চাওঁ দিয়ক ষ্টেপুল দিয়ক এইটো ষ্টেপুলাৰ দিয়ক দে 3-2 ইমান লাগি দুটা তিনিটা টিকেটতে প্ৰাইজ লাগি গৈছে ধেমালি নি এইটো কি আহিলে মেক্সি মিক্সি আহি গ'ল মিৰাজ আলী খুব সুন্দৰ এয়া মিৰাজ আলীয়ে লাভ কৰিছে মিক্সি খুব সুন্দৰ ভাগ্যৱান দেই ভাগ্যৱান মোক কৈ লাগিল কি লাগিলে ৰূপা কি ৰূপা পালে এয়া ৰূপা ভূঞাই চাৰ্ফ লাভ কৰিছে 4 কেজি কোনে পাইছে চাৰ্ফৰ পেকেট আশা কৰি থকা গ'ল কোনে
খুব সুন্দৰ এয়া সকলোৱে খুব উদ্বিগ্নতাৰে চাই আছে খেলখন এয়া আমাৰ বিচাৰক মহোদয়ে আচলতে প্ৰাইজৰ লগত টিকেটটো আচলতে ষ্টেপুল মাৰি এনেধৰণে ৰাখিছে প্ৰাইজ পাবা নেকি পালা আৰু যিসকলে প্ৰাইজ পাইছে আমাৰ কমিটিলৈ এটা ডনেট কৰিবই লাগিব খুব সুন্দৰ এয়া সকলোৱে আচলতে প্ৰাইজ প্ৰত্যাশী তাৰ মাজত পোৱাখিনি আচলতে খুব আনন্দ পাইছে চাওক প্ৰাইজটো ডাঙৰ বস্তু নহয় খেলখন খেলাটোৱে আচলতে এটা মেইন গতিকে এয়া খেল খেলি আছে আপোনালোকে চাই যাব এয়া 5টা প্ৰাইজ গ'ল 5টা প্ৰাইজ গৈছে ইমান ধৰিব নোৱাৰো যে সেইটো কি লাগিলে বা ট্ৰলি বেগ পালে মই পাইছোঁ নে এইটো ট্ৰলি বেগটো অঁ গুৱাহাটী যাবলৈ এয়া আকৰ্ষণীয় ৰংগ সেৱা মঞ্চৰ আমাৰ উপসভাপতি আহি এয়া পাইছেহি তেখেত আহি পোৱা অকণমান পলম হৈছে এয়া এনেধৰণে আমি খেলখন উপভোগ কৰি আছোঁ এনেধৰণে প্ৰাইজখিনি এনেকৈ লিখি গৈছে আমাৰ বিচাৰক কোন অনাৰ কোনে পাইছে সেইটো খেল মাটি ৰেকিবুৰ ৰহমান এয়া আকৰ্ষণীয় পুৰস্কাৰ এইটো ৱাৰ্ডৱ গডৰেজ এইটো ৰেকিবুৰ ৰহমানে লাভ কৰিছে সুন্দৰ আকৰ্ষণীয় পুৰস্কাৰটোৰ বাবে সকলোৱে বাট চাই আছে তোমাৰ বহি লাগিলে নে হয়নে লগা নম্বৰ সুন্দৰ সকলোৱে হাত চাপৰি এটা দিয়ক খুৰীৰ বাবে আপোনালোকে নিশ্চয় খেলখন সম্পূৰ্ণভাৱে চালে নিশ্চয় ভাল পাইছে মা ভাৰতী নৱৰংগ সেৱা মঞ্চৰ যেহেতু বিভিন্ন কাৰ্যক্ৰমণিকা আপোনালোকক এনেধৰণে দেখুৱাই গৈ থাকিম গতিকে আপোনালোকে ভিডিঅ' ভাগ যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু আপোনালোকে মোক বহুত আশীৰ্বাদ দিছে আপোনালোকৰ আশীৰ্বাদেই আচলতে মোৰ ভিডিঅ' বনোৱাৰ
মূল উৎস সেয়েহে ভিডিঅ' ভাগ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল মোৰ ছাবস্ক্ৰাইবাৰ তেখেতসকলে নিশ্চয় ভালে আছে বহুত মৰম দিছে আৰু মোৰ আনছাবস্ক্ৰাইবাৰসকলেও যাতে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিয়ে গতিকে আজিলৈ আহোঁ বাই বাই আপোনালোকে সুন্দৰভাৱে থাকক আৰু মোৰ ভিডিঅ'বোৰ কিন্তু সম্পূৰ্ণকৈ চাব